নমস্কাৰ শীটখনলৈ মন কৰক ইয়াত জানুৱাৰী মাহৰ বৰপেটা নলবাৰী আৰু গুৱাহাটীত কোনটো আইটেম কিমান বিক্ৰী হৈছে আমি লিখি ৰাখিছোঁ ঠিক তেনেকৈ শীটটোত ফেব্ৰুৱাৰী মাহত বৰপেটা নলবাৰী আৰু গুৱাহাটীত বিক্ৰীৰ পৰিমাণটো লিখা আছে শীট 3ত মাৰ্চ মাহৰ তেনেকৈ ডাটাবিলাক এন্ট্ৰি কৰা আছে এতিয়া কথা হ'ল শীট 4ত আমি ইয়াৰ টোটেল উলিয়াব লাগে যে টোটেল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত বৰপেটাত কিমান বিক্ৰী হ'ল নলবাৰীত কিমান বিক্ৰী হ'ল আৰু গুৱাহাটীত কিমান বিক্ৰী হ'ল নিশ্চয় আপোনালোকে কামটো বুজি পাইছে এটা কিমান সহজত কিমান কম সময়ৰ ভিতৰত আমি এইখিনি কাম কৰিব পাৰো হেতু দেখুৱাবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাব গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব মই এই সেলটোত এটা ফৰ্মুলা লিখিব লাগিব চাব এই সেলটোত মই ক্লিক কৰিছো সমান চিন দিছো SUM হয় সাম ফাংচন ব্যৱহাৰ কৰি এই কামটো আমি কৰিম সাম ফাংচন ইউজ কৰি আমি এই কামটো কিমান কম সময়ৰ ভিতৰত কিমান সহজত কৰিম চাই থাকিব এতিয়া মই যাব লাগিব শীট 1 লৈ শীট 1ত ক্লিক কৰি দিছো আৰু এই বৰপেটাৰ পেনৰ বিক্ৰী যেটো 20 লিখা আছে সেই ঘৰটোত মই ক্লিক কৰি দিম এইবাৰ শিফট ধৰি মই কলন চিনটো দিব লাগিব মানে JKL এলৰ হো সাইডে যেটো থাকে কলন মানে সেমিকলনো থাকে তাত কলনো আছে শিফট প্ৰেছ কৰি সেই কলনটো মই দি দিছো এতিয়া শিফট প্ৰেছ কৰি মই তলৰ শীট 3 যে আছে শীট 3ত মই ক্লিক কৰিব লাগিব এতিয়া মই এন্টাৰ প্ৰেছ কৰি দিম চাওক ইয়াত উত্তৰটো ওলাই গৈছে চাওক এই সেলটোৰ এইখিনিক ফিল হ্যান্ডেল বুলি কয় এই ফিল হ্যান্ডেলত ধৰি আমি হো সাইডে টানি লৈ যাম গুৱাহাটী লৈকে ওলাই গৈছে পুনৰ আমি এই ফিল হ্যান্ডেলটো ধৰি তলৰ পিনে আমি টানি লৈ আহিম চাওক কিমান কম সময়ৰ ভিতৰত আমি ৰিজাল্টটো পাই গলো এতিয়া কথা হ'ল শীট 1 2 বা 3 যদি আমি ডাটা হাল হলনি কৰো ইয়াত ৰিজাল্টটো আপডেট হ'ব নে নাই নিশ্চয় হ'ব দেখুৱাই আছো শীট 1ত গৈছো ইয়াত ধৰক মই 500 লিখিছো এতিয়া মই শীট 4ত ক্লিক কৰি দিছো চাওক ৰিজাল্টটো অটোমেটিক্যালি আপডেট হৈছে নিশ্চয় আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব লগতে লাইক কমেন্ট কৰিব আৰু যদি আমাৰ এই চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে মানে ধন্যবাদ